উভতি নঅহা বাটেৰে গুচি গ'ল আন্তঃৰাষ্ট্ৰীয় বাঁশীবাদক দীপক শৰ্মা। নলবাৰীৰ গৃহত শোকৰ বন্যা। সকলোকে কন্দুৱাই উভতি নঅহা বাটেৰে গুচি গ'ল আন্তঃৰাষ্ট্ৰীয় বাঁশীবাদক দীপক শৰ্মা। সাংস্কৃতিক জগতখনৰ পৰা যেন খহি পৰিল আন এক উজ্জ্বল নক্ষত্ৰ। আজি পুৱাই চেন্নাইৰ পৰা আহিল দুখৰ খবৰটো। চেন্নাইৰ এখন হাস্পাতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বাঁশীবাদক দীপক শৰ্মা। বাঁশীৰ সুৰেৰে জগত জয় কৰিছিল দীপক শৰ্মাই। শিল্পীগৰাকীৰ মৃত্যুৰ খবৰে তেওঁৰ নলবাৰীৰ গাঁওখনতো শোকৰ ছাঁ পেলাইছে। শৈশৱত সময় অতিবাহিত কৰা নলবাৰীৰ পশ্চিম নলবাৰীৰ পানীগাঁও গড়েমাৰা চুবুৰীত এতিয়া দেখিবলৈ পোৱা গৈছে শোকৰ বন্যা। প্ৰিয় শিল্পীগৰাকীক ওচৰতে পোৱা সৌভাগ্য হৈছিল গাঁওবাসীৰ। কভিডৰ সময়ত এই গাঁৱতে আহি সময় অতিবাহিত কৰিছিল আন্তঃৰাষ্ট্ৰীয় বাঁশীবাদক দীপক শৰ্মাই। বৰ্তমান গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা দীপক শৰ্মাই স্কুলীয়া জীৱন ইয়াতে সামৰি গুৱাহাটীলৈ গৈছিল। তাৰ পিছৰ পৰ্যায়ত সময়ে সময়ে এই ঘৰখনলৈ আহিছিল বাঁশীবাদক দীপক শৰ্মা। আজি জনশূন্য ঘৰখনলৈ এজন মানুহ আহিছে। সকলোৱে তেওঁৰ সৈতে থকা স্মৃতি সোঁৱৰিছে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁশীবাদকগৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ গাঁওবাসী। ঘৰটো তেখেতেই ৰিপেয়াৰ কৰি কিনে ভাল কৰি ল'লে। তাতে যিমান এই ফুলগছ এই বাঁহগছ চব আছে তেখেতেই ৰোৱা। তেখেতৰ বহুত সপোন আছিল গাঁৱৰ ঘৰখনক লৈ। সপোন হৈয়ে থাকিল। আহিলে মই আছিলোঁ তেখেতৰ লগত অল টাইম। তেখেতে যি খাই ভাল পাইছিল মই সেইবিলাক বনাই খুৱাইছিলোঁ। তেখেতেও মোক বৰ মৰম কৰিছিল। নিজৰ ভাই নিচিনা মৰম কৰিছিল আৰু মই নহ'লে চলিব নোৱাৰি গাঁৱত আহিলে। তেখেতৰ এই 2 বছৰে হৈ গ'ল এইটো বেমাৰ হোৱা। 2023 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখে প্ৰথমটো অস্ত্ৰোপচাৰ হৈছিলে দিল্লী ছুপাৰমেক্স হস্পিটেলত। তাৰপিছত আহি তেখেত সুস্থ হ'লে বছৰমান ধুনীয়াকৈ থাকিল। প্ৰগ্ৰেমো কৰিলে 2-4খন। জয়পুৰতো গৈছিলে প্ৰগ্ৰেম কৰিব। তাৰপিছত কি হ'ল জানো আকৌ অসুস্থ হৈ পৰিল। কিবা ইনফেকশ্যন হ'ল চাগে। এনেকৈ থাকি থাকি আকৌ লাষ্ট এতিয়া চেন্নাইত গৈছিলে। চেন্নাইত গৈ তেখেতে সুস্থ হৈ গৈছিল। সেইটো উপায় নাই আৰু ক'বলৈ ভাষা নাই। কিমান বেয়া লাগিছে এইটো অন্তৰে জানে আৰু।